এনিবাৰত 24 সাইডকৰ প্ৰত্যেকগৰাকী দৰ্শক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা দুৰ্ঘটনাৰ খবৰ লৈ আহিছো। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ মহানগৰীৰ পাথৰকুঁৱৰীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হৈছে 4 বছৰীয়া শিশু আৰু মৃত শিশুটি হৈছে ৰেশমা খাতুন। চলন্ত গাড়ীৰ খুন্দাত নিহত হৈছে শিশুটি আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। এই মুহূৰ্তত জনাইছো পুনৰ মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত প্ৰাণ গৈছে এটি শিশুৰ আৰু মহানগৰীৰ পাথৰকুঁৱৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 4 বছৰীয়া শিশু আৰু মৃত শিশুটি ৰেশমা খাতুন বুলি জানিব পৰা গৈছে। পাথৰকুঁৱৰীত এই ঘটনা সংঘটিত হৈছে। চলন্ত গাড়ীৰ খুন্দাত নিহত হৈছে শিশুটি আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। আৰু গুৱাহাটীৰ হাটগাঁও থানাৰ অন্তৰ্গত পাথৰকুঁৱৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি। এগৰাকী শিক্ষয়িত্ৰীৰ চলন্ত গাড়ীৰ খুন্দাত থিতাতে নিহত হৈছে 4 বছৰীয়া শিশু আৰু মৃত শিশুটিৰ নাম ৰেশমা খাতুন, পিতৃৰ নাম সুবাসুদ্দিন আলী। উল্লেখ্য যে পাথৰকুঁৱৰীত শিশুটিয়ে সমনীয়াৰ সৈতে ঘাইপথত পিতৃ মাতৃৰ অজ্ঞাতে খেলিবলৈ ওলাই গৈছিল আৰু এনেতে নাৰেংগীৰ পৰা অহা তীব্ৰবেগী AS 016311 নম্বৰৰ গাড়ীখনে শিশুটিক খুন্দা মাৰি বহু দূৰলৈ চুচুৰাই নিছে আৰু যাৰ ফলত থিতাতে নিহত হৈছে শিশুটি। আৰু ইতিমধ্যে আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি প্ৰতীক্ষা হাস্পতালত চিকিৎসালয়ৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু গুৱাহাটীৰ যি চিকিৎসকৰ দল আছে চিকিৎসকে ঘোষণা কৰিছে মৃত বুলি আচলতে জনাইছে। চিকিৎসকে হাস্পতালত লৈ যোৱাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু পথ দুৰ্ঘটনা সংঘটিত কৰা মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত মহিলাগৰাকী হৈছে নাৰেংগী হাইস্কুলৰ শিক্ষয়িত্ৰী দীপিকা পেগু। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰক্ষীয়ে জব্দ কৰিছে। আৰু এই মুহূৰ্তত জনাই আছো পুনৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ স্থান হৈছে মহানগৰীৰ হাটগাঁও থানাৰ অন্তৰ্গত পাথৰকুঁৱৰীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু যাৰ ফলত এগৰাকী শিক্ষয়িত্ৰীৰ চলন্ত গাড়ীৰ খুন্দাত থিতাতে নিহত হৈছে 4 বছৰীয়া এটি শিশু আৰু মৃত শিশুটিৰ নাম হৈছে ৰেশমা খাতুন, পিতৃৰ নাম সুবাসুদ্দিন আলী। আৰু উল্লেখ্য যে পাথৰকুঁৱৰীত শিশুটিয়ে ৰাজপথত পিতৃ মাতৃৰ অজ্ঞাতে খেলিবলৈ ওলাই আহিছিল আৰু যাৰ ফলত এনেতে নাৰেংগীৰ পৰা অহা তীব্ৰবেগী AS 016311 নম্বৰৰ গাড়ীখনে শিশুটিক খুন্দা মাৰি বহু দূৰলৈ চুচুৰাই নিছে আৰু ফলত শিশুটি থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি প্ৰতীক্ষা হাস্পতালত নিছে আৰু যাৰ ফলত চিকিৎসকে পৰীক্ষা কৰি পেলাই জনাইছে শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে আৰু পথ দুৰ্ঘটনা সংঘটিত কৰা মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে।